পৰিবহন বিভাগৰ এটা হঠকাৰী সিদ্ধান্ত ৰাজ্যখনৰ ভিতৰতে কেৱল কামৰূপ জিলা পৰিবহন বিভাগৰ অধীনস্থ বাহনৰ ফিটনেছ সাৰ্টিফিকেট সম্বন্ধীয় কামকাজ ব্যক্তিগত এজেন্সিক হস্তান্তৰ কামৰূপ জিলা পৰিবহন কাৰ্যালয়ৰ ফিটনেছ সাৰ্টিফিকেটৰ যাৱতীয় কাম হস্তান্তৰ কৰিছে ক্লিনে ৰিয়েলটৰ প্ৰাইভেট লিমিটেড নামৰ এটা এজেন্সিক আপুনি যদি বাণিজ্যিক যান-বাহনৰ গৰাকী তেন্তে কামৰূপ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত উপলব্ধ নহয় আপোনাৰ গাড়ীৰ ফিটনেছ সাৰ্টিফিকেট আপোনাৰ বাহনখন লৈ যাব লাগিব কামৰূপ জিলাৰ উত্তৰ পশ্চিম প্ৰান্তত থকা কেন্দুকোনা অঞ্চললৈ গাড়ীখন লৈ যাবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাটা চাৰিআলিৰ মদনপুৰত থকা টোল প্লাজাত পৰিশোধ কৰিব লগা হৈছে টোল কৰ বিশেষকৈ এই সিদ্ধান্তই দক্ষিণ কামৰূপ অঞ্চলৰ যান-বাহনৰ গৰাকীসকলক বাৰুকৈ খুধাইছে মাধমাৰ নগৰবেৰা বকো ছয়গাঁও বিজয়নগৰ আদি অঞ্চলৰ বাণিজ্যিক যান-বাহনৰ গৰাকীসকল এতিয়া জিয়াটো ভুগিছে পৰিবহন বিভাগৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলাৰ আহ্বায়ক হিৰক দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেইবাগৰাকীও যান-বাহনৰ গৰাকী তথা চালকে পৰিণতিত এতিয়া কামৰূপ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত নাই সমাগম হামিয়াই হিকটিয়াই সময় পাৰ কৰিছে এতিয়া কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীয়ে পৰিপ্ৰেক্ষিতত আৰ্থিক মাধমাৰৰ পৰা ৰক্ষা পাবলৈ যান-বাহনৰ গৰাকীসকলে টোল টেক্স পৰিশোধ কৰি কেন্দুকোনালৈ ফিটনেছ সাৰ্টিফিকেটৰ বাবে যোৱাতকৈ বিকল্প হিচাপে অন্য দ্বিতীয় কাৰ্যালয়লৈ ঢাপলি মেলিছে সৰ্বত্ৰে প্ৰতিক্ৰিয়া হৈছে যে ৰাজ্যখনৰ সকলো দ্বিতীয় কাৰ্যালয়ত ফিটনেছ সাৰ্টিফিকেটৰ কাম অব্যাহত থকাৰ বিপৰীতে কামৰূপ জিলাত কিয় এনে ব্যৱস্থা বলবৎ কৰা হ'ল কাৰ স্বাৰ্থত কাৰ উদৰ পুৰাবলৈ পৰিবহন বিভাগৰ ৰাজহৰ এটা বুজন পৰিমাণৰ অংশ ব্যক্তিগত এজেন্সি কমিছন হিচাপে আদায় দি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে সকলোৱে এতিয়া পৰিবহন বিভাগৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ উত্থাপন কৰিছে দাবী এনে ব্যৱস্থাৰে কামৰূপ জিলা পৰিবহন বিভাগৰ কাৰ্যালয় চলি থাকিলে হয়তো তলা উলমিব পাৰে কাৰ্যালয়টোত জিলাখনৰ ৰাইজে হেৰুৱাব লাগিব পাৰে জিলা পৰিবহন কাৰ্যালয়টো বিভাগৰ যে হঠকাৰী সিদ্ধান্ত এই সিদ্ধান্তৰ কাৰণে অকল আমাৰ কামৰূপ জিলাৰ গ্ৰাম্য অঞ্চলৰ বিশেষকৈ বাণিজ্যিক যিখন গাড়ী চালক আছে বা গাড়ীৰ মালিকগৰাকী আছে তেওঁলোকক পোনপটীয়াকৈ এটা মাধ্যমৰ সজোৱা হৈছে আৰু আনফালে আমাৰ যিটো এটা জিলা পৰিবহণ বিভাগ আছে আমিনি গাঁৱত আৰু এই বিভাগটো ইতিমধ্যে তাৰ এটা ৰাজহৰ কিছু এটা অংশ অন্যতম আমাৰ ব্যক্তিগত খণ্ডত এটা খৰচ কৰিব লগা হৈছে ইয়াৰ উপৰিও আৰু মালিক পক্ষই বা যিখিনি ড্ৰাইভাৰ চালক আছে তেওঁলোকে বাইহাটা চাইলৈ যাওঁতে তেওঁলোকৰ অহা যোৱাৰ ক্ষেত্ৰত এটা টোল গেটত এটা এক্সট্ৰা এটা ফিজ ভৰিব লগা হয় এই ক্ষেত্ৰত আমি তেওঁলোকক এটা কোনো বিবেচনা কৰাৰ কাৰণে যাতে এনেকুৱা ধৰণৰ মানে আমাৰ বাণিজ্যিকৰ যিখিনি গাড়ী চালক আছে বা মালিকসকল আছে তেওঁলোকে যাতে এনেকুৱা ধৰণৰ এটা মাধ্যমৰ তেওঁলোকে যদি নাপায় ভৱিষ্যতেও বা তেওঁলোকৰ কাৰণে এই সিদ্ধান্ত আমি চৰকাৰক মানে উঠাই ল'বলৈ বা এটা সিদ্ধান্ত লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ জনাম যে তেখেতে কি কাৰণত মাহিয়া দৃষ্টিৰে চালে কামৰূপ জিলা অকল গ্ৰাম্য অঞ্চলটোত তেখেতসকলৰ আমাৰ ইয়াত অন্ততঃ পলাশবাৰী সমষ্টি কিছু কিছু জালুকবাৰী সমষ্টিও পৰিছে বা বকো সমষ্টি পৰিছে বা সুদূৰ নগৰ পৰা প্ৰান্তৰ পৰা অহা মানুহখিনিৰ ক্ষেত্ৰত যি ধৰণৰ তেওঁলোকৰ এটা এক্সট্ৰা খৰচা আৰু তেওঁলোকে কি ধৰণত এইটো আমাৰ জনসাধাৰণৰ মানে সুবিধাৰ্থে তেওঁলোকে কাম কৰাৰ পৰিৱৰ্তে যে তেখেতে যি দলৰ সিদ্ধান্ত লৈছে মই তেখেতক এইটোৱে আহ্বান জনাম যে তেখেতে যে পুনৰ বিবেচনা কৰে এইটো আচলতে আপোনাৰ একাংশ আচলতে আপোনাৰ নেতাৰ একাংশ পালি নেতা বা নেতাৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আচলতে আমাৰ সমগ্ৰ কামৰূপ জিলাৰ মানুহখিনিক আচলতে কষ্ট দিয়া হৈছে চৰকাৰী কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি দেখিছোঁ আগতে আমি এখন বাহন যেতিয়া পঞ্জীয়ন কৰি যেতিয়া ফিটনেছ আমি ল'ব লাগে তেতিয়াহ'লে আমি আপোনাৰ আমিন গাঁৱত আমি ফিটনেছ কৰিলে হয় আগতে কিন্তু আজি আমি ক'ত যাব লগা হৈছে ৰঙিয়া কেন্দুকুচি বুলি এডোখৰ ঠাইত যাব লগা হৈছে তাতে যাওঁতে আমি টোল দিব লগা হৈছে সেই আচলতে এই কথাখিনি কাৰ কাৰণে এইবিলাক হ'ব পালে কোনো এখন ডিষ্ট্ৰিক্টত আজিলৈকে এনেকুৱা ধৰণৰ হোৱা নাই আমাৰ কামৰূপ মেট্ৰ' আছে আমাৰ চুবুৰীয়া জিলা আপোনাৰ আমাৰ মৰিগাঁও আছে বা নগাঁও আছে অসমৰ বিভিন্ন জিলা আছে কিন্তু এই বিভিন্ন জিলাত কিন্তু এইটো পদক্ষেপ লোৱা নাই কিন্তু আমাৰ আচলতে একাংশ মানুহ একাংশ জনসাধাৰণক আমাক কষ্ট দি পেলাই ৰঙিয়ালৈ স্থানান্তৰ কৰা কিহৰ কাৰণে হ'ল কোনো ধৰণৰ SOP নাই তেওঁলোকৰ কোনো ধৰণৰ কথা নাই মানুহ সোধা নাই বা দল সংগঠনৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া লোৱা নাই তেওঁলোকৰ আচলতে কিছুমান ন্যস্ত স্বাৰ্থৰ কাৰণে আজি আমাৰ জনসাধাৰণক কিন্তু কষ্ট দিয়া হৈছে আমি তাৰে কাৰণে আমি চৰকাৰ কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে অৰিহণা দিছোঁ এই কথাবিলাক আচলতে এনেকুৱা ধৰণে নহ'ব আপোনালোকৰ ময়মতালিভাৱে কিছুমান কাম কৰিব আমাক মানে আমাৰ জনসাধাৰণক নুসুধাকে আপোনাৰ আগতে আমিন গাঁৱত আছিলে ফিটনেছ ল'ব পৰা আমাৰ ব্যৱস্থাটো কিন্তু
আজি নাই সমস্যাটো চাওক, আমাৰ যেতিয়া আমি দক্ষিণ পাৰৰ মানুহখিনিৰ কথা কওঁ, আমি দক্ষিণ পাৰৰ মানুহখিনি যেতিয়া আমি উত্তৰ পাৰে যাওঁ তেতিয়াতো আমাৰ সমস্যা থাকেও, তথাপিও আমাৰ যিহেতুকে কাৰ্যালয়টো তাতে আছে সেইকাৰণে আমি কাৰ্যালয়টো তাতে যিহেতুকে মানিব লগা হয়। কিন্তু এতিয়া আমাৰ দক্ষিণ পাৰ আৰু উত্তৰ পাৰৰ মানুহখিনিৰ এনেকুৱা কষ্ট হ'ব, আমাৰ তল দি আচলতে ৰঙিয়া কেন্দুকুছিলৈ আমি যাব লাগিব, সেইটো আমাৰ ডাঙৰ সমস্যা হ'ব। আৰু চৰকাৰী কৰ্তৃপক্ষই কিহৰ কাৰণে এইবিলাক হস্তান্তৰ কৰি আছে আমি কোনো ধৰণৰ কথা আচলতে গম পোৱা নাই। আমি দুদিনমান আজি 4 দিনমান হ'ল আচলতে এই কথাখিনি গম পাব, তাৰে এই কথাটোৱে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আচলতে আগৰ দৰে যি প্ৰচেষ্টা চলি আছিল, আগতে যি ধৰণে প্ৰচেষ্টা চলি আছিল, আমিন গাঁৱত যেনেকৈ ফিটনেছ লৈ আছিল গাড়ীবিলাকৰ বাহনবোৰত, যেনেকৈ পঞ্জীয়নৰ ক্ষেত্ৰতে হওক বা আমাৰ ফিটনেছৰ ক্ষেত্ৰতে হওক, তেওঁলোকে যিবিলাক কাম কৰি আছিল আগতে আমিন গাঁৱত, আগৰ যেনেকৈ আগতে পূৰ্বতে ভাল আছিলে তেনেকৈ ভাল থাকক, নহ'লে কিন্তু এই কথাটোৰ কাৰণে আমি কিন্তু তীব্ৰ ভাষাৰে আমি প্ৰতিবাদ জনাবলৈ কিন্তু বাধ্য হ'ম। ইয়াৰে বৰ্তমান সময়ত যি কাৰ্যালয়টোৰ যি কৰ্মচাৰী যদি তাৰে কামবিলাক যদি ব্যক্তিগত খণ্ডত গতাই দিয়ে, সেই কাৰ্যালয়টোৰ মূল্য কি থাকিব বা সেই কাৰ্যালয়টোত কাম কৰি থকাবিলাকে কি কৰিব? নাই, সেইটোৱে আচলতে আমি আচলতে জিলা কৰ্তৃপক্ষক আমি সুধিব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সুধিব বিচাৰিছোঁ, এই কাৰ্যালয়টোত যদি কোনো ধৰণৰ যদি কামেই নাথাকে, এই কাৰ্যালয়টো এটা আচলতে বিল্ডিংটো সজাই থোৱা কি এটা মানে সেই প্ৰয়োজন আহিল, তাৰে কাৰণে আপোনালোকে কি ব্যৱস্থা ল'ব আমাৰ মানুহখিনিৰ? কি আজি আপোনালোকে দেখা পাইছে, এই আমি আমিন গাঁও কাৰ্যালয়ত যদি যাওঁ, তাতে কিছুমান কাম কৰিব গ'লে আমি সম্পূৰ্ণ অচল দেখা পাওঁ। তাতে কোনো ধৰণৰ তাতে আমাৰ যাৱতীয় কাম কাজ নহয় আজিৰ তাৰিখত। ক'ত তেওঁলোকে কৰিব বিচাৰিছে আমাক কওক, কিছুমান SOP তেওঁলোকে ওলাওক, যে দল সংগঠন বা আমাৰ জনসাধাৰণৰ লগত কথাখিনি মিলিত হৈ পেলাই তেওঁলোকে কেনেধৰণে ব্যৱস্থা কৰে, জনসাধাৰণৰ কোনটো ভাল হ'ব, সেই কথাবিলাক কৰক তেওঁলোকে। কিন্তু এনেধৰণে আচলতে চৰকাৰ ব্যৱস্থাটো চলি থাকিলে আমি আচলতে কিছুমান সন্দেহৰ কোণ পাইছোঁ। কিছুমান নেতাৰ কিছুমান ন্যস্ত স্বাৰ্থজনিত কাৰণৰ কাৰণে আজি ৰঙিয়া কেন্দুকুছিলৈ এইটো স্থানান্তৰ কৰা হ'ল। আমি খুব আচলতে ইমান দিনো হোৱা নাই আমি দেখা পোৱা, আমি 4-5 দিনৰ পৰা এই বিষয়টো আচলতে